হাজোত প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈৰ জন্মবাৰ্ষিকী পালন আৰু ফলমূল বিতৰণ। বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ উচিত ন্যায়ৰ দাবী। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈৰ জন্মবাৰ্ষিকী উপলক্ষে কামৰূপ জিলা কংগ্ৰেছ আৰু হাজো শুৱালকুছি ব্লক কংগ্ৰেছৰ উদ্যোগত জন্মবাৰ্ষিকী পালন আৰু ফলমূল বিতৰণ কৰা হয়। হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰ FRUত অনুষ্ঠিত কৰা হৈছে জন্মবাৰ্ষিকী আৰু ফলমূল বিতৰণ। স্বাস্থ্য কেন্দ্ৰখনৰ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰি বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ হত্যাৰ উচিত ন্যায়ৰ দাবী জনাই কংগ্ৰেছ নেতা ভৱেশ দাসে। এই কাৰ্যসূচীত উপস্থিত থাকে বন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা কংগ্ৰেছ নেতা ভৱেশ দাস, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰী, কংগ্ৰেছ নেত্ৰী গীতালী দাস, অজিত ঠাকুৰাকে ধৰি হাজো শুৱালকুছি ব্লক কংগ্ৰেছৰ দলীয় নেতাকৰ্মী একাংশই অংশগ্ৰহণ কৰে। জননেতা অসমৰ প্ৰাক্তন তিনিবাৰৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈদেৱৰ আজি জন্ম বাৰ্ষিকী আৰু এই জন্ম বাৰ্ষিকী উপলক্ষে আমি সমগ্ৰ অসমত বিভিন্ন ধৰণৰ আজি কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ তেখেতক স্মৰণ কৰাৰ কাৰণে। আৰু আজি কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে হাজোৰ আমাৰ এই হস্পিটেলত আমি যিসকল ৰোগী আছে আৰু তেখেতসকলৰ আত্মীয় বা যিসকল ৰোগী ইয়ালৈ আহিছে সকলোকে আমি ফলমূল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এতিয়া কথাটো হ'ল যে তৰুণ গগৈ ছাৰে যেতিয়া অসমৰ শাসনভাৰ লৈছিলে সেইখিনি সময়ত যিসকল বয়সস্থ মানুহ আছে সকলোৱে জানে যে সেইখিনি সময়ত অসমত এক ভয়াৱহ চিটুৱেশ্যন আছিলে। মানুহ যদি ঘৰৰ পৰা ওলাই আহে সন্ধিয়ালৈ ঘৰত সোমাবনে নোসোমায়, চাকৰিয়ালসকলৰ দৰমহা নাই, অৰাজকতাৰ এক পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু তেতিয়াও NDAৰ চৰকাৰ আছিল। আৰু সেই দিনত 2001 চনত অসমৰ ৰাইজে উপৰি পৰি তৰুণ গগৈ ছাৰৰ শাসনভাৰ লৈ আহিছিলে আৰু তাৰ পিছত অসমত এক শান্তিৰ বাতাবৰণ সৃষ্টি হৈছিল। নাম্বাৰ ওৱান কথা কি আমি অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক তদন্ত বিচাৰিছোঁ। আমি অকল বিচাৰে সমস্ত অসমবাসী, সমস্ত জুবিন গাৰ্গৰ যিবিলাক অনুৰাগী, গোটেই ডেকা সমাজ, যুৱতী সমাজ, বৃদ্ধ সমাজ, মানে বুঢ়া বুঢ়ী চবেই বিচাৰিছে, আমিও বিচাৰিছোঁ। কিন্তু আমি বিচাৰোঁ আমাৰ এজন অতি নক্ষত্ৰ আমাৰ মাজৰ পৰা নোহোৱা হ'ল। এই নোহোৱাৰ ক্ষেত্ৰত যিসকল লোক জড়িত আছে, যিবিলাক কালপিত জড়িত আছে, তেওঁলোকক অনতিপলমে সি যিমান ডাঙৰ মানুহেই নহওক, যিমান ডাঙৰ মানুহ নহওক চবকে ভালকৈ তদন্ত কৰি তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে জুবিনদাৰ আত্মাই সৎগতি পায়। অযথা যি চিষ্টেমত চলিছে আপোনালোকেও ভালকৈ জানে, ৰাইজে জানে, যিটো চিষ্টেমত তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাইছে তাত ৰাইজ মুঠেও সন্তুষ্ট নহয়। আমি তাৰে ন্যায়িক তুৰন্ত ক্ষীপ্ৰ আমি তদন্ত বিচাৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 600397
640846000 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।